প্ৰভু, তোমাৰ অনন্ত শক্তিৰে যুগে যুগে পৃথিৱীত ধৰ্ম ও শান্তি ৰক্ষা কৰি আহিছা। বিশেষত দেৱৰো বাঞ্ছিত এই ভাৰতভূমিত অধৰ্মৰ গতি ইমান প্ৰবল হৈছে যে বসুমতীও কম্পিতা হৈ পৰিছে। হে প্ৰভু, বসুমতীৰ মুক্তিৰ কাৰণে আপুনি এক নতুন ৰূপ ধাৰণ নকৰিলে বসুমতীয়ে পাপসাগৰৰ পৰা উদ্ধাৰ নেপাব। প্ৰভু, আপোনাৰ শ্ৰীচৰণত এই দুখিমীয়ে ভক্তি অঞ্জলি জ্ঞাপন কৰিলোঁ। দাসীয়ে এটা কথা অনুৰোধ কৰিব খোজো। দাসীৰ প্ৰতি সদয় হৈ অনুমতি দিয়ক প্ৰভু। কোৱা ধৰিত্ৰী, কি কথা জনাবলগীয়া আছে? প্ৰভু, পৃথিৱীৰ নৰসমাজে সত্য ধৰ্ম পাহৰি অধৰ্মত আশ্ৰয় লৈছে। পাপ অত্যাচাৰত সন্ত সাধুসকলে তিষ্ঠিব নোৱাৰি আপোনাৰ ওচৰত মুক্তি বাঞ্ছা কৰিছে। গতিকে প্ৰভু, আপুনি পৃথিৱীত এক নতুন ৰূপ ধাৰণ কৰি অভাগীক মুক্তি দিয়ক। আমাৰ নাভি মণ্ডলৰ পৰা পাতাল মণ্ডললৈকে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ এক পূৰ্ণ অৱতাৰ ধাৰণ কৰাটো সামান্য কথা নহয় ধৰিত্ৰী। এইটো অতি সামান্য কথা প্ৰভু। বসুমতীৰ মুক্তিৰ কাৰণে আপুনি এক পূৰ্ণ অৱতাৰ ৰূপ ধাৰণ নকৰিলে ব্ৰহ্মা, বিষ্ণু আৰু এই ৰুদ্ৰৰো তেজ নিস্তেজ হৈ পৰিব প্ৰভু। তেন্তে সেয়ে হওক, যোৱা ধৰিত্ৰী, তোমাৰ মুক্তি অচিৰেই হ'ব। এই কাৰ্য সমাধা কৰিবৰ বাবে যোগ মায়া আৰু নাৰদক স্মৰণ কৰোঁ। তেওঁলোক আহি পালে আমাৰ সকলো কাম সমাধা হ'ব। অনুগৃহীতা হলো প্ৰভু। এতিয়া মই বিদায় মাগিছোঁ। দাসীৰ প্ৰণিপাত গ্ৰহণ কৰক প্ৰভু। আমি কি কাৰ্য সমাধা কৰিব লাগে কওক প্ৰভু। শুনা মায়া, বসুমতীৰ মুক্তিৰ কাৰণে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব খুজিছোঁ। এই কাৰ্যত তোমাৰ সহায় অতি প্ৰয়োজন হৈছে। তুমি গকুলৰ ৰজা নন্দৰ গৃহত যশোদাৰ গৰ্ভত কন্যাৰূপে জন্মগ্ৰহণ কৰিব লাগিব। তেহে আমি নতুন উপায় অৱলম্বন কৰিব পাৰিম। দাসীৰ প্ৰতি এনে কঠোৰ আদেশ কিয়? নৰৰ যোনিত জন্মগ্ৰহণ কৰিবলৈ দাসীয়ে কি অপৰাধ কৰিলো প্ৰভু? অকল তুমিয়েই কিয়, আমিও নিজে মথুৰা ৰজা কংসৰ পোতাশালত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম। যি সময়ত আমাৰ জন্ম হ'ব, ঠিক সেই সময়তে তোমাৰো গকুলৰ নন্দৰ গৃহত
যশোদাৰ গৰ্ভত কন্যাৰূপে জন্ম হ'ব। দুষ্ট কংসৰ ভয়ত আমাক পলুৱাই নি গোকুলৰ নন্দৰ গৃহত ৰাখিব আৰু তোমাক আনি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই দৈৱকীৰ অষ্টম পুত্ৰ ভাবি তোমাক শিলত আছাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক সেই সময়তে তুমি তোমাৰ মায়া শক্তিৰ বলেৰে মহাকাশলৈ উৰি গুচি যাবা। তেন্তে প্ৰভু, স্বকাৰ্য সমাধাৰ বাবে আমি এতিয়া পৃথিৱীলৈ যাত্ৰা কৰোঁ। প্ৰভু, আপোনাৰ মহিমা দেখি এই ৰুদ্ৰও আচৰিত নহৈ নোৱাৰিলো। প্ৰভু, আকাশমাৰ্গত নাৰদৰ বীণাৰ হৰিধ্বনি শুনা গৈছে। হয়, আমিয়ে তেওঁক আহ্বান কৰিছো। কান্দিছে ধৰিত্ৰী, কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, দিয়া দৰ্শন নাৰায়ণ, নাৰায়ণ। নাৰায়ণ, নাৰায়ণ। প্ৰভু, আপোনাৰ স্মৰণ বুজি আমি নিজে আহি উপস্থিত হৈছোঁ। আমাৰ কৰ্তব্যই যদি কিঞ্চিত মানো উপকাৰ সাধে, তেন্তে এই নাৰদৰ জীৱন সাৰ্থক হ'ব। প্ৰভু, শুনা ব্ৰহ্মাৰ নন্দন, বসুমতীৰ মুক্তিৰ বাবে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব খুজিছো। এই কাৰ্যত তোমাৰ সহায় অতি প্ৰয়োজন হৈ পৰিছে। আমি বসুমতীৰ মুক্তিৰ কাৰণে মথুৰা ৰজা কংসৰ পোতাশালত বসুদেৱ দৈৱকীৰ গৰ্ভত পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম। যি সময়ত আমাৰ জন্ম হ'ব, ঠিক সেই সময়তে নন্দৰ গৃহত যশোদাৰ গৰ্ভত যোগ মায়াৰো জন্ম হ'ব। দুষ্ট কংসৰ ভয়ত আমাক পলুৱাই নি গোকুলৰ নন্দৰ গৃহত ৰাখিব আৰু যোগমায়াক আনি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই যোগমায়াকে দৈৱকীৰ অষ্টম পুত্ৰ ভাবি শিলত আছাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক সেই সময়তে যোগমায়াই তেওঁৰ মায়া শক্তিৰ বলেৰে
মহাকাশলৈ উৰি গুচি যাব। আকৌ আমি গকুলৰ নন্দৰ গৃহত যশোদাৰ পুত্ৰৰূপে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰি শৰতৰ পূৰ্ণিমা ৰাতি যমুনাৰ শীতল বালিত ব্ৰজাংগিনীসকলৰ লগত ৰাস ক্ৰীড়া আৰম্ভ কৰিম। তাৰ পাছত মথুৰালৈ ঘূৰি আহি মাতুল কংসক বধ কৰিম। নাৰায়ণে বালক ৰূপ ধাৰণ কৰি বকুল বৃন্দাবনত গোচাৰণ কৰিব। আহা কি যে মধুৰ দৃশ্য! যমুনাৰ পাৰত বৃন্দাবনৰ মাজত ব্ৰজাংগিনীসকলৰ লগত ৰাস ক্ৰীড়া আৰম্ভ কৰিব নাৰায়ণে। আহা কি যে মধুৰ দৃশ্য! তাকেই চাই চাই এই নাৰদৰ জীৱন সাৰ্থক কৰিম। প্ৰভু, আমি এতিয়া বিদায় মাগিছো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অনন্ত শয়ন তেজী নাৰায়ণ, ধৰা অৱতাৰ, ধৰা অৱতাৰ। অনন্ত শয়ন তেজী নাৰায়ণ, ধৰা অৱতাৰ, ধৰা অৱতাৰ। দুষ্ট কদমন কৰি নাৰায়ণ, দুষ্ট কদমন কৰি নাৰায়ণ, সন্তক পালন কৰা হে নাৰায়ণ। অনন্ত শয়ন তেজী নাৰায়ণ, ধৰা অৱতাৰ, ধৰা অৱতাৰ, ধৰা অৱতাৰ, ধৰা অৱতাৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আমাৰ কাৰ্য এক প্ৰকাৰ আৰম্ভ কৰিব পৰা হ'ল। এতিয়া কিছুমান মানৱ কাৰ্যৰ প্ৰেৰণাৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ কাৰ্যত ব্ৰতী হোৱাগৈ হওক। ভাব প্ৰভু,